হেৰা মাছ বাচিছা? আপুনি পালেহি? তুমি মাছ ক'ত পালা? বেপাৰী এটা আহিছিলে, এপুৱা ৰাখিলোঁ। ভালেই কৰিলা দিয়া। এই গুণগুণহঁতকো দুটামান দিবাচোন। ৰাতিপুৱা মই অফিচলৈ যাওঁতে সোমাই গৈছিলোঁ, তাই কান্দি কান্দি ভাত খাই আছে। সুদা ভাত বোলে নাখায়, মাকে দুচাটমান দিছেও। আপুনি কি কথা কয়? ইমান দিনৰ মূৰত মই মাছ এপুৱা ৰাখিছোঁ। আমাৰে 3টা মানুহ। এপুৱা মাছেৰে মই সিহঁতকহে দিওঁ নে আমিহে খাওঁ? আমি মাছ মাংস কিবা আনিলেই সিহঁতক দিব লাগে, কিন্তু আমাৰ যেতিয়া নানো সিহঁতে আমাক দিয়ে নে কেতিয়াবা? হেৰা তুমি কথাবোৰ নুবুজা কিয়? আমাৰ বাহিৰেনো সিহঁতৰ আপোন বুলিবলৈ কোন আছে? খাওঁ বুলি সিহঁতে ভাল একো এটা খাবও নাপায়। তাতে ঘৰখনত অকণমানি ছোৱালীজনী আছে। তোমাৰ বাৰু বেয়া নালাগেনে? সিহঁত বহুত কষ্টত আছে অ'। সিহঁত বহুত কষ্টত আছে, আৰু আমি সুখত আছো ন? হ'ব দিয়া, তুমি বহুত কথা কৈ থাকা। সোনকালে মাছকেইটা বাচি দুটামান সিহঁতক দি থৈ আহাগৈ, আৰু সোনকালে ভাত বনোৱাহি। মোৰ ভাত খাই ঔষধ খাব লাগিব। নিজেই খাব নাপায়, আকৌ লোকক দিবলৈ যায়। মা, বহি আছা? ডাঙৰ বাবা, তই আহিলি? কিয় ইমান দেৰি হ'ল তোৰ? অফিচৰ পৰা ওলাওঁতে গাড়ীয়ে নাপালোঁ। খোজকাঢ়ি কাঢ়ি আহি আছিলোঁ যে, সেইকাৰণে দেৰি হ'ল। গাড়ী নাপালি নে তই পইচাৰ কাৰণে খোজকাঢ়ি আহিছ? আজি 2দিনমানৰ পৰা তোৰ মুখখন বৰ শুকান শুকান দেখি আছোঁ। কি হৈছেনো? তই কিয় মন মাৰি থকা হৈছ? নাই মন মাৰা, ক'তনো মন মাৰিলোঁ? অফিচৰ পৰা খোজকাঢ়ি আহিলোঁ যে, ভাগৰ লাগিছে, সেইকাৰণে তেনেকুৱা লাগিছে চাগে। অফিচত কামৰ প্ৰেছাৰো বাঢ়িছে। পিছে তোমাৰ গাটো এতিয়া কেনেকুৱা? আছোঁ আৰু দে তেনেকেই। ভগৱানে ইমান ডেকা ডেকা মানুহবোৰক মাৰি লৈ গৈছে। মোৰ নিচিনা এই বুঢ়ী বেমাৰী মানুহজনীকহে দেখা নাপায়। সেইদিনাখন সেইটো কিমান সৰু ল'ৰাক মাৰি লৈ গ'ল ভগৱানে। গোটেই অসম জোকাৰি গৈছে। জুবিন গাৰ্গ বুলি কোৱাৰ লগতে আজি জন্ম হোৱা কেঁচুৱাটোও চিনি পাব তাক। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে তেওঁক কোনে চিনি নাপায়? বাহিৰৰ দেশবোৰতো চবেই চিনি পায়। ভগৱানৰ দৰে মানুহ এটাক মাৰি লৈ গ'ল, আৰু মোৰ দৰে বুঢ়ীজনীক থৈ দিলে। ভালকৈ ভাতকেইটাকে খাব নোৱাৰোঁ। মা, সেইটো কথা নক'বা আৰু। মোৰ উশাহ নিশাহ বন্ধ হৈ যায় জুবিন গাৰ্গৰ কথা শুনিলে। মোবাইলটো ভালকৈ চাব নোৱাৰোঁ, টিভিটো চাব নোৱাৰোঁ। কেৱল তেওঁ ফটোকেইখন দেখি থাকোঁ, তেওঁ বাতৰি পাই থাকোঁ। তেওঁ বাতৰি পোৱাৰ লগতে মোৰ বুকুখন বিষাই যায়। এই কণা গোসাঁইটোৱেও আকৌ মানুহ চিনি নাপালে নহয়। নিব লাগিছিল কাক, লৈ গৈছে কাক? গোটেই অসমৰ মানুহে কান্দি কুটি হাহাকাৰ হৈ আছে। দেউতা, পানী এগিলাচ খাবা নেকি? মই আগে ভৰি হাতকেইটা ধুই ল'ব লাগিব ৰ। মাজনী, তোৰ পঢ়া শুনা কেনেকুৱা চলিছে? ঠিকেই চলি আছে দেউতা, কিন্তু এইকেইদিনহে পঢ়াত একেবাৰে মন দিব পৰা নাই। কেৱল জুবিনদাৰ গানবোৰ, তেওঁৰ কথাবোৰ, তেওঁ যে এটা শিশুসুলভ মন আছে, সেই কথাটো বাৰু আগতে গমেই পোৱা নাছিলোঁ। এতিয়া ছ'চিয়েল মিডিয়াত এইবোৰ দেখি দেখি মোৰ যে বুকুখন কোনোবাখিনিত বিষাই যায়গৈ, একোহতেই মন নবহে। হয় বাৰু সেইটো কথা। অকল তোৰ বুলিয়ে নহয়, অসমবাসীৰ সকলোৰে বুকু কঁপি উঠিছে। মই কালি নামঘৰলৈ গৈছিলোঁ, পৰীক্ষাৰ বাবে চাকি এগছ জ্বলাবলৈ। কিন্তু ভগৱানৰ ওচৰত মোৰ পৰীক্ষাৰ কথা ক'বলৈ থাকিল। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰি থৈ আহিছোঁ যে ভগৱান, জুবিনদাক সোনকালে আমাৰ মাজলৈ পঠিয়াই দিয়া। তেওঁক ইমান সোনকালে কিয় লৈ গ'লাগৈ? তেওঁ অবিহনে অসমৰ এজন মানুহেও শান্তিৰে জীয়াই থাকিব পৰা নাই। ইমানবোৰ মানুহৰ দুখনো তেওঁৰ চকুত পৰা নাইনে? এই বুলি ভগৱানক প্ৰাৰ্থনা কৰিলোঁ। দেউতা, ইমানবোৰ মানুহে তেওঁ হৈ শ্ৰদ্ধাঞ্জলি জনাইছে। সকলোৰে ঘৰে ঘৰে চাকি বন্তি জ্বলাইছে। অসমৰ প্ৰত্যেকজন মানুহে একেমুখে কৈছে জুবিনদাক পুনৰ ঘূৰাই লাগে। ভগৱানে বাৰু এই মানুহবোৰৰ প্ৰাৰ্থনা শুনিবনে? এই প্ৰশ্নটোৰ উত্তৰ মই তোক চিধাকৈ শুনিব বুলি ক'ব নোৱাৰোঁ। কিন্তু ভগৱানেও এবাৰ ভাবিব লাগিব যে মই কি মানুহজনক লৈ আহিলোঁ। এজন মানুহৰ কাৰণে গোটেই অসম বন্ধ হৈ গৈছে। প্ৰত্যেকজন মানুহৰ চকুত চকু পানী। কোনোবাখিনিত ভগৱানেও থমকি ৰৈছে চাগে। যদি তেওঁ সঁচাই এই পৃথিৱীত আছে, তেনেহ'লে ইমান মানুহে একেলগে কৰা প্ৰাৰ্থনা তেওঁ নিশ্চয় শুনিব। এতিয়াতো এইবোৰ কথাকে ভাবি চিন্তি নাথাকিবি, কিতাপতো মন দে। দেখিছই নহয় মই ঘৰখন কেনেকৈ চলাইছোঁ। তই ভালদৰে পঢ়া শুনা কৰি ঘৰখনৰ দায়িত্ব ল'ব লাগিব। হ'ব দেউতা, তুমি চিন্তা নকৰিবা, মই তোমাৰ মনৰ আশাটো পূৰ কৰিম। দেউতা, আৰু এটা কথা নহয়, আমাৰ গাঁৱত বোলে সকলো ডেকা ল'ৰা লগ লাগি জুবিনদাৰ শ্ৰাদ্ধ পাতিব, আৰু তেওঁলোকে আলোচনা কৰিছে জুবিনদাৰ বোলে প্ৰতিমূৰ্তি এটাও স্থাপন কৰিব। এইটো দেখোন বৰ ভাল কথা। তেওঁৰ প্ৰতিমূৰ্তি এটা থাকিলে ভাল হ'ব। তেওঁৰ প্ৰতিমূৰ্তি এটা থাকিলে পিছৰ প্ৰজন্মবোৰে তেওঁক কেতিয়াও নাপাহৰে। সকলো অনুষ্ঠান প্ৰতিষ্ঠানত সেই মূৰ্তিটো গুৰিত ধূপ চাকি জ্বলিব, কিমান ভাল লাগিব। জুবিনদাৰ শ্ৰাদ্ধৰ দিনা কিন্তু তুমিও অলপ মাহ প্ৰসাদ আগবঢ়াবা। হ'ব দে বাৰু, মই দিম। তুমি এতিয়া ফ্ৰেছ হৈ লোৱাগৈ যোৱা। হ'ব বাৰু, তয়ো কিতাপত বহগৈ যা। বাবা, তয়ো অলপ আৰাম কৰগৈ যা। ইমান দূৰ খোজকাঢ়ি আহিছে অফিচৰ পৰা। হ'ব দিয়া মা, তুমি শুই থাকা। মোৰনো আৰু শুই থকাৰ বাহিৰে কাম কি? মুন্মি, এইকেইদিন চাগে তুমি মোক বেয়াই পাইছা ন? তোমাক মই একেবাৰে সময় দিব পৰা নাই। নাই দিয়া, মই বেয়া পোৱা নাই নহয়। দেউতাই মোক চেন্নাইলৈ পঠিয়াব খুজিছে। মইহে তোমাক এৰি যাব খোজা নাই। চেন্নাইলৈ কিয়? কিবা ব্যৱসায় কামৰ কাৰণে। যোৱা তেনেহ'লে। নাই দেই, মই তোমাক ইয়াত এনেকৈ অকলে এৰি থৈ মই কেতিয়াও চেন্নাইলৈ নাযাওঁ। নহ'লে কাম এটা কৰিলে কেনেকুৱা হ'ব? তোমাৰে মোৰে বিয়াখনকে পাতি লওঁ।
তাৰপিছত তোমাক থৈ মই চেন্নাইলৈ যাম। নাই নাই দেই, মই এতিয়াই বিয়া হ'ব নোৱাৰোঁ। দেউতাই মোক বহুত কষ্ট কৰি পঢ়াইছে। মই ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰিব লাগিব। মা দেউতাৰ মনৰ আশাটো পূৰাব লাগিব। তেওঁলোকৰ আশা পূৰণ নকৰাকৈ মই কেতিয়াও বিয়া নহওঁ। আৰু মোৰ কি হ'ব? মই এনেকৈ তোমালৈ ৰৈ থাকিম। তোমাকো দেউতাই কিবা এটা কৰিবলৈ বাহিৰলৈ পঠাইছে। তুমিও যোৱা ভালদৰে কাম কাজ শিকি আহা। নাই নাই দেই, মই তোমাক ইয়াত এনেকৈ এৰি থৈ মই বাহিৰত যাব নোৱাৰোঁ। পিছত তোমাৰ ঘৰৰ মানুহে ভালদৰে পালে তোমাক কাৰোবালৈ বিয়া দি দিব। যিমান ভালদৰে আহিলেও মই কেতিয়াও বিয়া নহওঁ। আৰু দেউতায়ো মোক ইমান সহজতে বিয়া নিদিয়ে। বাৰু মই এতিয়া যাওঁ দিয়া। বেছি দেৰি হ'লে দেউতাই আকৌ মোক বিচাৰি ঘৰত হাহাকাৰ কৰিব। মোৰ বাইকতে উঠা, মই থৈ আহিমগৈ। নাই নাই দেই, মই তোমাৰ বাইকত উঠিব নোৱাৰোঁ। মানুহে দেখিলে কি ক'ব? মই খোজকাঢ়িয়ে যাম। বাৰু তুমি উঠিব নিবিচৰা যেতিয়া মই জোৰো নকৰোঁ। যোৱা নহ'লে। অ বৰ্তা, কি কৰি আছা মা? মই খেলি আছিলোঁ বৰ্তা। তুমিও খেলিবানে মোৰ লগত? মই এতিয়া নেখেলোঁ দিয়া, মই এফালে যাবলৈ আহিছোঁ। কি কৰি আছা বুলি এবাৰ চাবলৈহে আহিলোঁ। দাদা আহক ভিতৰলৈ। এতিয়া নাযাওঁ দিয়া, মই এফালে যাবলৈ আহিছোঁ। তাই কি কৰি আছে বুলিহে এবাৰ সোমালোঁ। তাই এইমাত্ৰ উঠি অকণমান খেলিছে। কালি ৰাতিৰ পৰা তাই বহুত জ্বৰ। জ্বৰ উঠিছে? তুমি মোক কিয় কোৱা নাই? আপোনাকনো আৰু কিমান অসুবিধা দিম? কিবা এটা হ'লে আপোনাৰ ওচৰলৈ দৌৰোঁ। ইফালে ঘৰতো মাৰ অসুখ। আপুনি মাকহে চম্ভালিব নে আমাকহে চম্ভালিব? ইফালে আপোনাৰ নিজৰ পৰিয়ালটো আছেই। সেই বুলিয়ে তাইৰ বেমাৰ হ'ব আৰু তুমি চাই থাকিবা নেকি? মোক কোৱা হ'লেতো মই জ্বৰৰ ঔষধ এটা আনি দিলোঁ হয়। সৰু ল'ৰা ছোৱালী কেনেবাকৈ যদি জ্বৰ মূৰত উঠি যোৱা হ'লে কি হ'ল হয়? আপুনি চিন্তা কৰিব নালাগে, তেনেকুৱা একো নহয়। মই শেৱালি ফুলৰ পাত আনি পিচি পেলাই ৰস খুৱাইছোঁ নহয় তাইক। ভাল হ'ব। আজিৰ দিনতনো বাৰু কোনোবাই বনপাতৰ ঔষধ খুৱায়নে? তুমিও যে কি কথাবোৰ চিন্তা কৰি থাকা আৰু দেই। তুমি ফাৰ্মাচীলৈ যাবা, মোৰ কথা কৈ তাই কি কি ঔষধ লাগে লৈ আহিবাগৈ। পাত পিচি ৰস খুৱাইছে, কম কথাটো কৈছেনে বাৰু তাই? ভাইটি নোহোৱা হোৱাৰ পিছত এইখন ঘৰৰ দায়িত্ব মোৰ। মোৰ ঘৰখন পৰিয়ালটো যেনেকৈ চলাইছোঁ, তোমালোকৰ পৰিয়ালটোও মোৰ চোৱাৰ দায়িত্ব। মই কি কৈছোঁ শুনিছা নহয়? তুমি ফাৰ্মাচীলৈ গৈ কি কি ঔষধ লাগে লৈ আহিবাগৈ। হ'ব দাদা। দাদা, মই আপোনালোকক কথা এটা সুধিম বুলি ভাবিছোঁ। আপোনালোকে বা কি কয়? কি কথা? মই মানুহ এঘৰত ঘৰ মোচা, বাচন ধোৱা, কাপোৰ ধোৱা তেনেকুৱা কাম এটা পাইছোঁ। মই তালৈকে যাম নেকি বাৰু কাম কৰিবলৈ? কি কথা কৈছা তুমি? তুমি লোকৰ ঘৰত কাম কৰিবলৈ যাবা? একো নহয় দিয়ক দাদা। মই যদি কাম কৰি দুই এপইচা গোটাব পাৰোঁ, আপোনাৰে খৰচটো অকণমান কমিব। আপোনাৰ দুখন ঘৰ চলোৱাটো বহুত কষ্ট হয়। মোৰ কষ্টৰ কথা তুমি চিন্তা কৰিব নালাগে। তুমি লোকৰ ঘৰত কাম কৰিবলৈ গ'লে মোৰ মান সন্মান ক'ত থাকিব? মানুহে মোক কি বুলি ক'ব? ভাইটি নোহোৱা হোৱাৰ বাবে আজি তুমি লোকৰ ঘৰত কাম কৰিব লগা হৈছে। মই তোমালোকক নেচাওঁ বুলি ভাবিব মানুহে। হ'ব দিয়ক দাদা। মই যোৱাটো আপোনালোকে নিবিচাৰে যেতিয়া নাযাওঁ বাৰু। মই আহিছোঁ, তুমি ঔষধকেইটা লৈ আহিবাগৈ। হ'ব দিয়ক। ৰবি, ক'লৈ যাওঁ তই? নাই এনেই অলপ ওলাই যাওঁ। মই যে তোক চেন্নাইলৈ যোৱা কথাটো কৈছিলোঁ, তই কি ভাবিলি? এনেকৈ দিনৰ দিনটো কাম বন নাইকিয়াকৈ টিঘিলঘিলাই ঘূৰিয়ে ফুৰিবি নে কিবা এটা কৰাৰ কথা চিন্তা কৰিবি? তুমি দেখোন কৰিয়ে আছা, মই আকৌ কি কৰিব লাগে? মই চেন্নাইলৈ এতিয়া যাব নোৱাৰোঁ। তই তাৰমানে মোৰ ইনকামেহে খাম বুলি ভাবিছ? মই চেন্নাইলৈ যাব লাগিলেও পিছতহে যাব পাৰিম, এতিয়া নোৱাৰোঁ। মই ছোৱালী এজনী ভাল পাওঁ। আগে মই বিয়া পাতিম, তাৰ পিছতহে বেলেগ কথা চিন্তা কৰিম। কি ক'লি তই? তই নিজেই খোৱা বোৱা খৰচ গোটাব পৰা নাই, আকৌ এজনী ছোৱালী অনাৰ কথা ভাবিছ তই? তোকতো মই পঢ়িয়ে আছোঁ, তোৰ ঘৈণীয়েৰকো মই পঢ়িব লাগিব নেকি? মই এতিয়া চেন্নাইলৈ নাযাওঁ, সেইটো মোৰ শেষ কথা। বিয়া পতাৰ কথা চিন্তা কৰিছ যে? তোৰ ঘৈণীয়েৰে চলা খৰচ কোনে দিব হা? এতিয়ালৈকে তোক মই চলাই আছোঁ। তই ঘৰ বনাব নালাগে, সম্পত্তি ঘটিব নালাগে, সকলো মই কৰিয়ে থৈছোঁ। মাথো তই চলি থাকিব পৰাকৈ কিবা এটা সৰু সুৰা কাম কৰিব লাগে। একো হতেই তই মাথা নামাৰ। এতিয়া তোক চেন্নাইলৈ গৈ মই কামটো শিকি আহিবলৈ কৈছোঁ, তাতো তই যাবলৈ মান্তি হোৱা নাই। এজনী ছোৱালীৰ কথা চিন্তা কৰি তই তোৰ কাম ধান্দা সকলো আশা এৰিছ? কোন ছোৱালী সেইজনী? আমাৰ ওচৰৰ গাঁওখনৰে, মোন নিতাই নামটো। দেউতাকে পিয়নৰ চাকৰি কৰে। তই আৰু ছোৱালী বিচাৰি নাপালি হা? মই ইমান দুখীয়া মানুহ ঘৰৰ ছোৱালী আনিব নোৱাৰোঁ। মই তোৰ কাৰণে ধনী মানুহ ঘৰৰ ছোৱালী বিয়া পাতিম। মই তাইক ভাল পাওঁ, তাইৰ বাহিৰে মই কোনো ছোৱালীকে বিয়া নাপাতোঁ। তুমি ধনী দুখীয়াৰ কথা চিন্তা কৰিব পাৰা, কিন্তু মই ধনী দুখীয়াৰ কথা চিন্তা কৰিব নোৱাৰোঁ। বাৰু, তই যিহেতু বিচাৰিছ তাইক বিয়া কৰোৱাটো, তেনেহ'লে হ'ব, ঠিক আছে। মই তোৰ বিয়া তাইৰ লগতেই পাতি দিম। বাপেকক আমাৰ ঘৰলৈ অহাৰ কথা কবি, এই দুই এদিনতে। তুমি সঁচাকৈ কৈছানে দেউতা? অঁ, বিয়াৰ পাছতে কিন্তু তই চেন্নাইলৈ যাব লাগিব। হ'ব দেউতা, আগে মোক বিয়াখন পাতি দিয়া, তাৰপিছত তুমি য'তেই যাবলৈ কোৱা মই তালৈকে যাম। যি কৰিবলৈ কোৱা তাকে কৰিম। মই আজিয়ে ফোন কৰি মুন্মিক কথাটো কওঁ, তাই দেউতাকক আমাৰ ঘৰলৈ আহিবলৈ দিওঁ। দেউতাই যে কথাটো ইমান সহজে মানি ল'ব মই ভবাই নাছিলোঁ। মুন্মি, কি কৰিছা? বহুত ভাল খবৰ এটা আছে আজি জানা। কি খবৰ? তোমাৰ মোৰ এই ৰিলেশ্যনটোৰ কথা দেউতাক ক'লোঁ। দেউতাই কি কৈছে? গালি পাৰিছে চাগে ন? নাই নাই, দেউতাই গালি পাৰা নাই। দেউতাই আমাৰ সম্পৰ্কটো মানি লৈছে। সঁচা? তুমি সদায় কৈ থাকা নহয়, মোৰ দেউতা ধনী মানুহ, দেউতাই তোমাৰ আৰু মোৰ সম্পৰ্কটো মানি নল'ব বুলি। দেখিলা, দেউতাই কিমান সোনকালে সম্পৰ্কটো মানি ল'লে। মই একেবাৰে বিশ্বাসেই কৰিব পৰা নাই জানা। আমাৰ দৰে দুখীয়া মানুহৰ ছোৱালী তোমাৰ দেউতাৰ নিচিনা মানুহে মানি লৈছে। দেউতাই এই দুই এদিনতে তোমাৰ দেউতাক আমাৰ ঘৰলৈ অহাৰ কথা কৈছে, আমাৰ বিয়াৰ কথা আলোচনা কৰিবলৈ। কিন্তু মই এতিয়াই বিয়া হোৱাৰ কথাটো চিন্তাই কৰা নাছিলোঁ।
মই পঢ়িব লাগিব, কিবা এটা কৰিব লাগিব। তুমি আমাৰ নিচিনা ঘৰ এখনৰ বোৱাৰী হোৱাৰ পিছত আৰু তুমি কি কৰিব লাগে? আৰু যদি কিবা কৰিব বিচৰা ইয়াত থাকিয়ে তুমি পঢ়া শুনা কৰি কিবা কৰিব পাৰিবা। দেউতাই কথাটো মানি লওঁতেই কামবোৰ আগবাঢ়ি যোৱাটো ভাল। তাতে দেউতাই মোক চেন্নাইলৈ যোৱা কথা কৈ আছে। মই দেউতাক কৈছোঁ চেন্নাইলৈ গ'লে মই বিয়া পাতি থৈহে যাম। সেইকাৰণে দেউতাইও সোনকালে ৰাজি হৈ গ'ল। তুমি সোনকালে তোমাৰ ঘৰত কথাটো জনোৱা আৰু তোমাৰ ঘৰৰ পৰা দেউতাহঁতক আহিবলৈ কোৱা। দেউতাক এইবোৰ কথা ক'বলৈ মোৰ সাহ নাই, কিন্তু মাক এবাৰ কৈ চাব পাৰোঁ। যেনেকৈ যি কৰিব পাৰা কৰা, মাথো সোনকালে কৰা। হ'ব দিয়া, এতিয়া মই ৰাখিছোঁ। হেৰি, এনেকৈ অকলে অকলে বহি কি চিন্তা কৰি আছে ন? ৰ'বা, দৰমহাটো হোৱা নাই, দোকানতো বাকীবোৰ বাঢ়ি গৈছেগৈ। কালি গেলামালৰ দোকানীটোৱে পইচা বিচাৰিছে, দৰমহাটো ৰেগুলাৰ নহয়। ইফালে ছোৱালীজনীক পঢ়োৱা শুনোৱাও খৰচ আছে। কি কৰোঁ কি নকৰোঁ একো ভাবি চিন্তি নোপোৱা হৈছোঁ। আপোনাক কথা এটা ক'বলগীয়া আছিল। কি কথা কোৱা? কথাটো ক'লে আকৌ গালি চালি পাৰিব নেকি? মই তোমাক কেতিয়াবা গালি পাৰিছোঁনে? কি কথা কোৱা? আপোনাৰ ঘৰখন চলাবলৈ বহুত কষ্ট হৈছে, তাতে আকৌ ভাইকৰ ঘৰখনো চলাব লাগে। মাৰ ঔষধ পাতিবোৰতো আছেই। গতিকে মই ভাবিছোঁ আমাৰ মাজনীক আৰু পঢ়াই শুনাই নাথাকোঁ। তাই এতিয়া ডাঙৰ হৈছে, তাইক বিয়াখনকে দিওঁ। তাই পঢ়া শুনা খৰচটো কমিলেও আপুনি বহুতখিনি সকাহ পাব। নাই নাই, তাইক এতিয়াই বিয়া নিদিওঁ। তাই পঢ়ি শুনি কিবা এটা কৰিব লাগিব। মানে তাইৰ কাৰণে ভাল মানুহ এঘৰৰ খবৰ আহিছিল। মানুহঘৰ বহুত ধনী, তাই একো নকৰিলেও সেইখন ঘৰত বৰ ধুনীয়াকৈ চলিব পাৰিব। তাইও পচন্দ কৰিছে, ল'ৰাটোক হেনো তাই আগৰ পৰাই ভাল পায়। কি? তাই ল'ৰা ভাল পায়? তাইক মই এইবোৰ কৰিবলৈ কলেজত যাবলৈ দিছোঁ নেকি? সেয়া আপুনি খং কৰিলেই। আজিৰ পৰা তাই আৰু কলেজলৈ যাব নালাগে, ঘৰতে থাকিব দিবা। ঘৰৰ পৰা একদম বাহিৰ হ'ব নিদিবা। ঘৰত থাকিয়ে পঢ়া শুনা কৰক। মই ইমান কষ্ট কৰি তাইক পঢ়া শুনা কৰাইছোঁ, তাই মোৰ কথা চিন্তা কৰা নাই। ক'ৰ ল'ৰা ভাল পায় তাই? আমাৰ ওচৰৰ গাঁওখনৰ। কি কৰে ল'ৰাটোৱে? সি বৰ্তমান একো নকৰে। এই দেউতাকজন যে মেজিষ্ট্ৰেট, নামটো কি আছিল জানো মই পাহৰিছোঁ। কি? সেইখন ঘৰলৈ আমাৰ নিচিনা মানুহৰ ঘৰৰ ছোৱালী বিয়া দিব পাৰি নেকি? কিমান টকা খৰচ কৰিব লাগিব বিয়াত, কিমান টকাৰ সম্পত্তি দিব লাগিব। আৰু তাই সেইখন ঘৰলৈ বিয়া হৈ গ'লেও সেইখন ঘৰত তাই কামলাৰ দৰে থাকিব লাগিব। গতিকে এইবোৰ কথা চিন্তা কৰিব নিদিবা। তাই নিজৰ ভৰিত নিজেই থিয় হোৱাৰ কথা চিন্তা কৰিবলৈ কোৱা। হ'ব বাৰু। হেৰি, আপুনি ছোৱালীজনীক এবাৰ লক্ষ্য কৰিছেনে? না তাই ভালদৰে খাইছে, না তাই ভালদৰে শুইছে, কেৱল কান্দি থাকে। এনেকৈ থাকিলে ছোৱালীজনী কি হ'ব বাৰু কওকচোন? মানুহ ঘৰটো একো বেয়া নহয়, ইমান ধনী মানুহ। তেওঁলোকৰ ঘৰত ছোৱালীজনী বিয়া দিলেনো কি অসুবিধা হ'ব? তোমাৰ দৰে ময়ো বিচাৰোঁ মোৰ ছোৱালীজনী কোনোবা ধনী ঘৰত বিয়া হওক, তাই ৰাণীৰ দৰে থাকক। কিন্তু আমাৰ দৰে দুখীয়া মানুহ ঘৰৰ ছোৱালী তেওঁলোকৰ দৰে ধনী মানুহ ঘৰৰ ৰাণীৰ দৰে থাকিব পাৰিব জানো? সেইকাৰণে মই কৈ আছোঁ তাই ভালদৰে পঢ়া শুনা কৰক, কিবা এটা নিজৰ হাতত লৈ লওক, তেতিয়া তাইও দমত থাকিব পাৰিব। এতিয়া তাই একো এটা নকৰাকৈ সেইখন ঘৰলৈ বিয়া হৈ গ'লে অকণো সুখ শান্তি নাপায়। তাই ল'ৰাটোক ভাল পায় আৰু ল'ৰাটোৱেও তাইক ভাল পায়। আপুনি এবাৰ গৈ চাওকচোন, কিজানি আপুনি ভবাৰ দৰে নহ'বও পাৰে। তাই এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে মইনো কেনেকৈ খাওঁ? ঠিক আছে বাৰু, তাইক এতিয়া ভাত খাবলৈ কোৱা। মই কাইলৈ ল'ৰাটো ঘৰলৈ যাম। আপুনি সঁচাকৈ যাবনে? অঁ যাম। তাই তাতেই সুখ বিচাৰি পায় যেতিয়া মোৰ আৰু একো ক'বলগীয়া নাই, মই যাম। মই তাইৰ সুখটো বিচাৰোঁ। ঠিক আছে, মই তাইক কওঁগৈ দিয়ক। 6 লাখ টকা দিলেই হ'ব। 6 লাখ টকা অলপ বেছি হ'ব নেকি? 5 লাখমান দিলোঁ হয়। নাই নাই, 6 লাখ টকা দিবই লাগিব। 5 লাখ টকা দিলে মোৰ ছোৱালীজনী বিয়াখন নহ'ব। মই মোৰ দেহৰ অংগকেইটা বিক্ৰী কৰি দিম। মই মোৰ ছোৱালীজনীৰ কাৰণে ইমানখিনি কৰিছোঁ, এতিয়া আপোনালোকে তেনেকৈ কমাই নিদিব। ঠিক আছে বাৰু দিয়ক, কিন্তু ডক্টৰে আমাৰ ল'ৰাটোৰ অপাৰেশ্যন কৰিব দিছে এই 2-3 দিনৰ ভিতৰত। আপুনি কেতিয়া আহিব? মইতো 2-3 দিনৰ ভিতৰত যাব নোৱাৰিম, কাৰণ মোৰ ছোৱালীজনী বিয়াখন হ'ব লাগিব। তাই বিয়াখন নোহোৱা আগতেই যদি মোৰ কিবা এটা হৈ যায় তেনেহ'লে কি হ'ব? আপোনালোকে ডক্টৰৰ লগত ভালকৈ কথা পাতকচোন। এসপ্তাহমানৰ পিছত অপাৰেশ্যনটো কৰিলেও হয় নেকি সোধক। নহ'লে ডক্টৰক সুধিবচোন, এটা কিডনী যদি এই সপ্তাহত দিওঁ আৰু এটা কিডনী অহা সপ্তাহত দিলে হ'বনে নহয়? ঠিক আছে বাৰু, মই পাতিম ডক্টৰৰ লগত কথাখিনি। হ'ব দিয়ক, মই এতিয়া ৰাখিছোঁ। দেউতা, তুমি এইবোৰ কি কথা কৈছা দেউতা? মোৰ কাৰণে তুমি তোমাৰ কিডনী বিক্ৰী কৰিব ওলাইছা? নাই নাই, তই কি কথা কৈছ? মই আকৌ কিয় কিডনী বিক্ৰী কৰিম? নহয় দেউতা, মই শুনিছোঁ তুমি মোৰ আগত মিছা কথা কৈছা দেউতা। তুমি কিয় এনেকুৱা কৰিছা দেউতা? মোক সঁচা কথা কোৱা। তোৰ মনৰ আশা পূৰ কৰিবলৈ মাজনী তোৰ হ'বলগীয়া শহুৰ দেউতাৰে মোক 5 লাখ টকা ডিমাণ্ড কৰিছে আৰু বিয়াখন এসপ্তাহৰ ভিতৰতে হোৱাটো বিচাৰিছে। যদি মই 5 লাখ টকা দিব পাৰোঁ আৰু এসপ্তাহৰ ভিতৰতে বিয়া দিব পাৰোঁ তোক, তেনেহ'লে তই সেইখন ঘৰৰ বোৱাৰী হ'ব পাৰিবি আৰু সুখত থাকিব পাৰিবি। সেইবুলি তুমি তোমাৰ কিডনী বিক্ৰী কৰিবা নেকি? তেওঁ ক'লে বুলি তুমি তেওঁৰ কথা কিয় মানি ল'লা? তেওঁলোকে যদি তেনেকৈ টকা ডিমাণ্ড কৰিছে, মই কেতিয়াও বিয়া নহওঁ দেউতা। দেউতা, তুমি চিন্তা নকৰিবা, মই সেই ল'ৰাটোলৈ কেতিয়াও বিয়া নহওঁ। মই আজিয়ে ফোন কৰি মানা কৰি দিম আৰু তুমি মোক ক্ষমা কৰি দিবা দেউতা। তুমি বিচাৰিছিলা মই ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰাটো, আৰু মই বিয়াৰ কথা ভাবিলোঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দেউতা। আজি মই তুমি পাতি থকা কথাখিনি শুনিলোঁ বুলিহে। যদি নুশুনিলোঁ হয় তোমাক মই হেৰুৱাব লগা হ'ল হয় দেউতা। দেউতা, মই এতিয়া বিয়া চিয়াৰ কথা একো চিন্তা নকৰোঁ। মই কেৱল পঢ়িম, পঢ়ি শুনি নিজৰ ভৰিত নিজে থিয় হ'ম।
তোমালোকৰ মনৰ আশা পূৰ কৰিম দেউতা। আজিৰ পৰা আৰু তুমি মোক লৈ একো চিন্তা কৰিব নালাগে। তুমি মনত কষ্ট পোৱা কাম মই একোৱেই নকৰোঁ। তুমি এতিয়া চকু পানী মোচা। তোমাৰ চকুত চকু পানী দেখিলে মই নিজকে ক্ষমা কৰিব নোৱাৰিম। মোক ক্ষমা কৰি দিবা দেউতা।